Hello viewers, welcome to Annex Education. মই আমৰিন্দৰ হানসেক আপোনালোকৰ ওচৰত লৈ আহিছো নেশনাল এণ্ড ইন্টাৰনেশনাল ইম্পৰ্টেন্ট ডেটস। যদি আপোনালোক আজি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে আৰু ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগি আছে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 2nd September World Coconut Day হিচাপে অবজাৰ্ভ কৰা হয়। So every year 2nd September World Coconut Day observed kora hoy to make people aware about the importance of this crop in poverty reduction. So coconut production দ্বাৰা যে poverty যিখিনি দৰিদ্ৰতা আছে সেই দৰিদ্ৰতা যে ৰিডাকশন কৰিব পাৰিম তাৰ এটা awareness create কৰাৰ কাৰণে মানুহক World Coconut Day celebrate কৰা হয়। আৰু এই দিনটোতে again কি হৈছিলে Asian Pacific Coconut Community form হৈছিলে। Next 5th September Teachers Day. So এইটো আমাৰ ইণ্ডিয়াত সেলিব্ৰেট হয় টিচাৰ্স ডে গুৰু সকলক সন্মান দিয়াৰ কাৰণে। So on 5th September every year কি হয় টিচাৰ্স ডে সেলিব্ৰেট কৰা হয়। On the birth anniversary of India's second president Dr. Sarvepalli Radhakrishnan. So তেওঁৰ birthday দিনাই কি 5th September Teachers Day celebrate কৰা হয়। So তেওঁ এই দিনটোত we appreciate and acknowledge the effort of teacher in making responsible individuals. So এই দিনটোত আমি কি কৰো টিচাৰ্স বুৰক গুৰু বুৰক এটা সন্মান দিয়াৰ কাৰণে এটা acknowledge দিয়াৰ কাৰণে আমি টিচাৰ্স ডে সেলিব্ৰেট কৰো। Next হল 8th September International Literacy Day. So 8th September কি হয় International Literacy Day observe কৰা হয়। ঠিক আছে আৰু এই কিয় অবজাৰ্ভ কৰা হয় কাৰণ মানুহৰ মাজত ওকে মানুহৰ লিটাৰেসিটো থকাটো যে কিমান প্ৰয়োজন ইম্পৰ্টেন্স অফ লিটাৰেসি কাৰণ মানুহৰ শিক্ষা থাকিলে এডুকেশ্যন থাকিলে মানুহৰ নিজৰ ডিগনিটি থাকিব আৰু নিজৰ যিটো মানৱ যিটো অধিকাৰ আছে সেই অধিকাৰটো তেওঁলোকে বুজি পাব আৰু সেই কাৰণে ইন্টাৰনেশ্যনেল লিটাৰেসি ডেটো 8 ছেপ্টেম্বৰত কি কৰা হয় পালন কৰা হয়। 14 September Hindi Day. So Hindi Divas is celebrated on 14 September. On this day, the Constituent Assembly of India had adopted Hindi writing in Devanagari script in 1949 as the official language of the Republic of India. So 14 September কি হৈছিলে আমাৰ যেটো Constituent Assembly আছে সেই Constituent Assembly টোৱে কি হিন্দী language to ঠিক আছে দেৱানাগৰী স্ক্ৰিপ্ট যেটো আছে হিন্দী ৰিটেন স্ক্ৰিপ্ট টো হেতু কি অফিচিয়ালি অ্যাডপ্ট কৰিছিলে আৰু হিন্দী ল্যাঙ্গুৱেজ টো কি কৰিছিলে আমাৰ এটা অফিচিয়াল ল্যাঙ্গুৱেজ হিচাপে ঘোষণা কৰিছিলে। ঠিক আছে সো 14 ছেপ্টেম্বৰত হিন্দী ডে সেলিব্ৰেট কৰা হয় কিয় কৰা হয় কাৰণ হিন্দী ল্যাঙ্গুৱেজ টো অফিচিয়ালি 1949 ত কি কৰিছিলে কনস্টিটিউয়েন্ট এছেম্বলিয়ে অ্যাডপ্ট কৰিছিল। 15 September International Day of Democracy. So এই দিনটোত কি 15 ছেপ্টেম্বৰত International Day of Democracy observe কৰা হয় to remind people that democracy is about people. So মানুহক জনাবলে যে ডেমোক্ৰেসি কাৰ কাৰণে মানুহৰ কাৰণে ঠিক আছে। সো মানুহে কি কৰিব যেটো সিস্টেম আছে ঠিক আছে মানুহ উইদাউট পিপল সো উইদাউট পিপল ইকনমিখন ৰান কৰিব নোৱাৰে আৰু সেই কাৰণে পিপলক বা এটা ইম্পৰ্টেন্স হিউম্যান ৰাইটছৰ ইম্পৰ্টেন্সটো মানুহক জনোৱাৰ কাৰণে ইন্টাৰনেশ্যনেল ডে অফ ডেমোক্ৰেসি 15 ছেপ্টেম্বৰত সেলিব্ৰেট কৰা হয়। 16 September World Ozone Day. এটো ইম্পৰ্টেন্ট হয় কাৰণ আমি সকলোৱে গম পাই আছো ওজন যেটো আমাৰ ওজন লেয়াৰ আছে ওজন লেয়াৰটো ডেপ্লিট হৈ আছে আৰু আমাৰ এনভায়ৰনমেন্টত বহুত প্ৰভাৱ পেলাই আছে। সো যে হোক সো 16 September World Ozone Day observe kora hoy. On this day in 1987 the Montreal Protocol was signed. So ei dintut ki hoisile 16 Montreal Protocol sign kora hoisile aru tetiar prai ki United Nation General Assembly hise 1994 or pra a World Ozone Day celebrate kori ahise. So this day remind people about the depletion of the ozone layer and to find solution to preserve it. So মানুহখিনি ইউনাইটেড নেশন জেনারেল অ্যাসেম্বলি কি কৰিছে মানুহক এটা আহ্বান জনোৱাৰ নিচিনা এই দিনটোত যে মানুহে আমাৰ যেটো ওজন লেয়াৰটো কমি গৈ আছে আৰু হেতু আমি কেনকাকে সলিউশন কৰিব লাগিব বা আমি হিউম্যান বিংছে কেনকাকে হেতু প্ৰটেক্ট কৰিব লাগিব তাৰ কাৰণে ওয়ার্ল্ড ওজন ডে 16 ছেপ্টেম্বৰত সেলিব্ৰেট কৰা হয়। 22nd September World Rhino Day. So
প্ৰত্যেক বছৰে 22nd September World Rhino Day celebrate কৰা হয় This special day provides the opportunity for cause-related organizations, NGOs, zoos, and the members of the public to celebrate rhinos in their own unique way. So 18th কি কৰা হয় World Rhino Day celebrate কৰা হয় আৰু NGOs বোৰক বা যিবোৰ অৰ্গানাইজেশ্যন আছে এই অৰ্গানাইজেশ্যনছ বোৰক কি যে ৰাইনৰ লৈ যিটো এটা সেলিব্ৰেট কৰা এটা তেওঁলোকক এটা কি ডে প্ৰভাইড কৰিছে তো 22nd September কি হয় World Rhino Day celebrate কৰা হয় 30th September Blasphemy Day So Blasphemy Day hol ki is known as International Blasphemy Day or International Blasphemy Rights Day. Educate individuals and groups about blasphemy law and defends the freedom of expression. So etia kotha to hol blasphemy means ki. So blasphemy hol dhoro kisuman manue jetia particular godor bikhoy jetia beake koy ba criticize kore. So hetuke blasphemy buli koa hoy. So Blasphemy Day to kyo celebrate kora hoy karon religions bur open criticism of religion eta criminalized kora hoise je kunu dharmoy ba kunu manu kunu beleg dharmo ba beleg godok ketiao beake kobo nuare aru tar karone ki manuk eta awareness create kora karone ba manuk eta hikwar karone individuals ba groups burok blasphemy law bikhoy jonuar karone ki 30th September Blasphemy Day to পালন কৰে তেন্তে আজিলৈ এইখিনিয়ে নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম থ্যাংক ইউ ফৰ ওয়াচিং